নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব। নমস্কাৰ। আমাৰ হোম বেকাৰবিলাকৰ লগত আচলতে সদায় এনেকুৱা হয়, যেনেকৈ ইমাৰ্জেঞ্চি থাকে। সকলোবিলাক মানে অৰ্ডাৰ আমাৰ এনেকুৱা হয় যে 2 ঘণ্টাৰ আগত, 1 ঘণ্টাৰ আগত, 3 ঘণ্টা আগত মানে এনেকৈ দিয়ে আৰু। হ'লেও যি কি নহওক বাৰু, অৰ্ডাৰবিলাক যেতিয়া আমি কাষ্টমাৰৰ পৰা লৈছোঁ তেনেহ'লে অৰ্ডাৰটো কমপ্লিট কৰি সম্পূৰ্ণকৈ কাষ্টমাৰক দিবই লাগিব। আৰু তাৰপিছত কেকটো অৰ্ডাৰ আহিছিলে, এটা ব্লেক ফৰেষ্ট কেকৰ। এজন বন্ধুৱে তেওঁৰ আন এজন বন্ধুক দিবৰ কাৰণে মানে ছাৰপ্ৰাইজ দিবৰ কাৰণে কেকটো বনোৱাইছিলে। কেকটো 2 ঘণ্টামানৰ ভিতৰতে অৰ্ডাৰটো কমপ্লিট কৰি দিব লগা হৈছিলে। আৰু এনেধৰণে কেকটো বনাই থকা অৱস্থাতে মোৰ আন এটা কেকৰ অৰ্ডাৰ আহিছিলে, যিটো ভেনিলা কেকৰ অৰ্ডাৰ আছিলে। তাৰপিছত কেকটো মই আনটো কেক বেক হ'বলৈ পাতি দি মই এইটো কেক সম্পূৰ্ণ কৰাত লাগিলোঁ। এইটো কেক সম্পূৰ্ণ কৰি তেতিয়া মাজত আকৌ কিছুমান সমস্যাও আহি পৰে। ধৰকচোন কেতিয়াবা কাৰেণ্ট যায়, হুইপ ক্ৰীম অলপ, কাৰণ আমি অলপকৈ ক্ৰীম মাৰি লওঁ, বহুত এগাল মাৰি থৈ নিদিওঁ, পুৰণা বস্তুও নিদিওঁ। ঠিক এইটো কেক শেষ কৰিলোঁ। তাৰপিছত মই আনটো কেক আইচিং কৰিবলৈ লাগিলোঁ। দুইটা কেকৰে অলপ আভাস আপোনালোকক দিছোঁ। সম্পূৰ্ণকৈ দেখাব গ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়, গতিকে কিছু আভাস দিছোঁ। মাজৰ লেৰেংখিনি সকলোৱে জানেই। এইটো কেক এটা মানে অনুষ্ঠানে প্ৰায় মোৰ পৰা লয়। প্ৰায় একেটা ডিজাইনৰে কেক মই প্ৰায়ে বনাই দিওঁ তেওঁলোকক। ডিজাইনটো তেওঁলোকৰ একেই থাকে। কেক দুটা চাই কেনেকুৱা পালে জনাব আৰু লাইক বা কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।